উইংগাৰ অলৰেডি যাবলৈ ৰেডি হৈছে চাগে ক'ত যাব এখন ডিব্ৰুগড় যাব এইখন উইংগাৰ ডিব্ৰুগড় যাব দাদা ডিব্ৰুগড় যাব বঢ়িয়া হাই কৰি দিয়া অলপমান এইফালে ভিডিঅ'টো হাই ঘৰ তোমালোকৰ ইয়াতে নেকি ঘৰ ইয়াতে নেকি তোমাৰ অলপ আগত আছে স্কুল ছুটি হ'ল বঢ়িয়া এয়া হৈছে আপোনাৰ নাহৰকটীয়া মহাবিদ্যালয় মেইন গেট আপোনালোকে দেখি আছে হেল্ল' বন্ধুসকল বৰ্তমান মই এতিয়া আহি পাইছোঁ নামৰূপ জয়পুৰ আপোনালোকে দেখি আছে মোৰ পিছফালে এখন ধুনীয়া গেট এয়া চাওক এয়া আপোনাৰ চাউলুং চুকাফা আপোনাৰ পৰ্যটন ক্ষেত্ৰৰ গেট হয় আপোনালোকে দেখি আছে চাওক এয়া এইটো ৰাস্তা আপোনালোকে গ'লে আপোনালোকে পাব টিপাম দেওশাল থান আৰু চাওক বৰ্তমান আমি এইটো ৰাস্তা আহি আছিলোঁ আৰু এইটো ৰাস্তা আপোনালোকে যদি যায় এইটো ৰাস্তা আপোনালোকে নামৰূপ ওলাব নামৰূপ হৈ আপোনালোকে সোণাৰী হৈ আপোনালোকে এইফালে শিৱসাগৰ ওলাব পাৰিব আৰু বৰ্তমান আমি এইফালে আহি আছিলোঁ নামৰূপ হৈ আহি আছিলোঁ সোণাৰী চৰাইদেউ নামৰূপ তিতলাগড় নামৰূপ হৈ আমি আহি আছিলোঁ আৰু আপোনালোকে দেখি আছে এইটো ৰাস্তা মই কৈছিলোঁ অথনি আপোনালোকক টিপাম দেওশাল থান ওলাব আৰু লগতে আপোনাৰ ভাদৈ পাচলি হয় আপোনালোকে ডিগবৈ ওলাব পাৰিব এইটো ৰাস্তাৰে এই গেট দেখিছে এই গেটৰ যোনটো ৰাস্তা দেখিছে আপোনালোকে এইটো ফালে গ'লে আপোনালোকে ডিগবৈ ওলাব পাৰিব তো হেল্ল' ৰাইজ আৰু বন্ধুসকল এনি ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ নাহৰকটীয়া টাউনখন নাহৰকটীয়া ঠাইখন বিশেষকৈ আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ আপোনালোকে নিশ্চয় বহুতো আপোনাৰ কাগজ পত্ৰ বহুতো মানুহৰ মুখৰ পৰা নিশ্চয় নাহৰকটীয়া ঠাইখনৰ নাম নিশ্চয় শুনিছে আপোনালোকে তো চাওঁচোন বলক নাহৰকটীয়া ঠাইখনো দেখিবলৈ কেনেকুৱা তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মই পাপাৰ লগতে আহিছোঁ বাইকত কাৰণ পাপা সদায় মোৰ চাহটো হয় থিয় হৈ থাকে মোৰ লগত তো মানে পাপাই বহুত সহায় কৰিছে মোৰ ভিডিঅ' বনোৱাত তো মানিব লাগিব পাপাক তো এতিয়া পাপাৰ লগতে গৈ থাকোঁ বলক আৰু আপোনালোকক নাহৰকটীয়া ঠাইখন দেখুৱাই আছোঁ তেনেহ'লে বলক গৈ থাকোঁ এতিয়া ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झकझोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जगह ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सो हेलो বন্ধুসকল বৰ্তমান নাহৰকটীয়া কলেজ আহি পালোঁ আপোনালোকে দেখি আছে ফ্ৰণ্টত চাওক এয়া হৈছে আপোনাৰ নাহৰকটীয়া মহাবিদ্যালয় মেইন গেট আপোনালোকে দেখি আছে আৰু আমি ইফালেদি আহি আছিলোঁ এইটো ৰাস্তাৰে পাপাৰ লগত আৰু এয়া হৈছে আপোনাৰ নাহৰকটীয়া কলেজ আৰু ষ্টাব্লিছ হৈছিল আপোনাৰ 1964 মই হেলমেটটো পিন্ধি আছোঁ সেইকাৰণে মাতো অলপ বেলেগকৈ ওলাব পাৰে আৰু ষ্টাব্লিছ হৈছে আপোনাৰ 1964 নাহৰকটীয়া কলেজ ভিতৰলৈ নাযাওঁ আৰু আপোনালোকক নাহৰকটীয়া চহৰখন দেখাবলৈ আছে ইয়াতে ধুনীয়াকৈ পাৰ্কিঙৰ ফেচিলিটি আছে এয়া হৈছে নাহৰকটীয়া কলেজ এইটো ভাল লাগিছে হেল্ল' ফ্ৰেণ্ডছ ফাইনেলি মই নাহৰকটীয়া আহি পালোঁ আৰু আপোনালোকে চাই থাকক মই দেখুৱাই গৈ থাকিম আৰু বিশেষকৈ মাস্কখন লগাই লৈছোঁ কাৰণ চাওক অকল কৰোণা ভাইৰাছৰ কথাই নহয় মানে লগত মানে বাইকত আহি আছোঁতো পূৰা ধূলি লাগি আহি থাকে তো সেইকাৰণে মই মানে মাস্কখন পিন্ধি লৈছোঁ তো মানে একো মানে ধূলি মাকতি যেন নালাগে আৰু নাকত সেইকাৰণে মাস্কখন লাগি আছে বৰ্তমান নাকত মোৰ তেনেহ'লে আহক মই এতিয়া দেখুৱাই আছোঁ বলক এতিয়া আৰম্ভ কৰিছোঁ এতিয়া প্ৰথমৰ পৰা চাই গৈ থাকক নাহৰকটীয়া চহৰখনে আগত গৈ আছোঁ মই এতিয়া বৰ্তমান আগত আছে আপোনাৰ নাহৰকটীয়া টাউন শিৱাই ৰাইট চাইডে শিৱ মন্দিৰ আছে আৰু এতিয়া মই নাহৰকটীয়া পুলিচ ষ্টেচনৰ ওচৰেদি গৈ আছোঁ বৰ্তমান মই ৰাইট চাইডৰ যোনটো ৰাস্তা সেই ৰাইট চাইডৰ ৰাস্তাটো মই এতিয়া বৰ্তমান গৈ আছোঁ আৰু পিছফালে পাপা আহি আছে বাৰু মই খোজকাঢ়ি আপোনালোকক দেখাই লৈ যাম যিমান পাৰোঁ চেষ্টা কৰিম এতিয়া বলক গৈ থাকোঁ এতিয়া আৰু চাওক এখন নতুনকৈ দেখিছোঁ দেই ৰিলায়েন্স ট্ৰেণ্ডছ নতুনকৈ খুলিলে চাগে নাহৰকটীয়াত বঢ়িয়া এনেকুৱা ধৰণৰ শ্বপিং মলবোৰ খুলিলে সঁচাকৈ ভাল লাগে এইফালে ঢোল বজাই আছে হাই এইফালে ঢোল বজাই আছে তেওঁলোকে আৰু চাওক বিহুৰ ছিজন হয় আপোনালোকে
অনবৰত ঢোলৰ মাতকে শুনি থাকিব সঁচাকৈ ভাল লাগে ঢোলৰ মাত শুনি থাকিলে এতিয়া আহক অলপমান মই সোনকালে যাম বাৰু আপোনালোকে চাই গৈ থাকক মই ধুনীয়াকৈ দেখাই গৈ থাকিম আসাম চাহ মজদুৰ সংঘ এয়া নাহৰকটীয়া অসম চাহ মজদুৰ সংঘ কাৰ্যালয় হয় এয়া চাওক আপোনালোকে দেখি আছে লেফ্ট চাইডে চাওক খোজকাঢ়ি গৈ আছোঁ এইফালে চাওক পাপা আহি আছে পাপা আহি থাকা এইফালে লাহে লাহে কৈ পাপা এইফালে বাইক চলাই আহি আছে মই এইফালে খোজকাঢ়ি গৈ আছোঁ অলপ গৈ থাকোঁ এতিয়া তো আজি আপোনালোকে প্ৰথম মোৰ ভিডিঅ'ত আপোনালোকে নাহৰকটীয়া চহৰখন দেখিবলৈ পাব বৰ্তমান আপোনালোকে চাই গৈ আছে মাজে মাজে মই কাট কৰিবলগীয়া হৈছে ভিডিঅ'টো মানে কি হয় বৰ্তমান ভিডিঅ'টো 30 FPS হৈ আছে ৰেকৰ্ডিং তো অলপমান কি হয় আপোনাৰ কি হয় চিনিব নোৱাৰা হৈ যায় মানে ভিডিঅ'টো ৰেকৰ্ড কৰিলে তো এইকাৰণে অলপমান কাট কৰি মিলাবলগীয়া হৈছে এতিয়া আকৌ যদি মই 1080 60 FPS যদি ভিডিঅ' ৰেকৰ্ডিং কৰোঁ মানে আপোনাৰ হৈছে আৰু বহুত চেকিনেছ আহি যায় মানে ষ্টেবিলাইজেশ্যনটো মানে নোহোৱা হৈ যায় ৰেকৰ্ডিং কৰাৰ সময়ত যদি অকল 30 FPS যদি ৰেকৰ্ডিং কৰি গৈ থাকোঁ তেতিয়া ইমান মানে চেকিনেছ নহয় ধুনীয়া ষ্টেবিলাইজেশ্যনটো কাম কৰি থাকে চাওক মানুহ ধুনীয়াকৈ চাই গৈ আছে মোক কি কৰি আছে ল'ৰাটোৱে ভাল লাগে এনেকুৱা চাই থাকিলে ভাল লাগে মানুহ তেতিয়া চিনাকি হ'ব যে ভিডিঅ' এনেকুৱা কৰে কিন্তু মানুহে তেতিয়া গম পাব আৰু ব্লগিং যে এনেকুৱা হয় তেতিয়া মানুহ গম পাব সেইকাৰণে চোৱাটো ভাল এইফালে আগত বাইকখন পাৰ্কিং কৰিব চাগে নিশ্চয় দাদা এইফালে আৰু গ'লক ধুনীয়াকৈ গৈ থাকোঁ আহক এয়া হৈছে আপোনাৰ নাহৰকটীয়া টাউন আৰু লেফ্ট চাইড আৰু ৰাইট চাইড দুই পিনে আপোনালোকে দোকান বজাৰবোৰ দেখিব চাওক এইফালেও ধুনীয়া কিছুমান দোকান আছে দেই হাৰকুলেছ BSA কোম্পানীৰ চাইকেল পাব এইটো চাওক নাহৰকটীয়াত আপোনালোকে আহিব পাৰে ইয়াত ভাল ভাল চাইকেল পাই যাব Dr. Manish Paul, MBBS, consultant, obstetrician, gynecologist. Okay. ইয়াত ডক্টৰ ক্লিনিক আছে চাগে ইয়াত এখন শাক পাচলি বজাৰ ইয়াতে বহিছে এখন চাগে নিশ্চয় ডেইলি মাৰ্কেট হ'ব পাৰে বৰ্তমান দেখি আছে আপোনালোকে হাই ৱাও এখন ফাষ্ট ফুডৰ ৰেষ্টুৰেণ্ট হয় ম'ম' হাউচ ওম নমো ভগৱতে বাসুদেৱায় নমঃ নাহৰকটীয়া কছাৰী গাঁও স্থাপিত 19 কিমান লিখা আছে 15 চাগে নিশ্চয় নামঘৰ এয়া নাহৰকটীয়া অনুপূৰ্ণ এতিয়া ৰাইট চাইডে এটা ৰাস্তা পাইছোঁ লাহেকৈ এইটো ক'ত ওলাই নিশ্চয় মৰণ ওলাই এতিয়া মনত পৰিছে এইটো ৰাস্তা মৰণ ওলাব অলপমান আগত আপোনালোকে দেখিব ইয়াত এটা তিনিআলি পাইছোঁ দেই চাওক মৰাণ এইটো ৰাস্তা আপোনালোকে মৰাণ ল'ব পাৰিব মৰাণ হয় শিৱসাগৰ ল'ব পাৰিব এইটো ৰাস্তা আপোনালোকে দেখি আছে
এইটো ৰাস্তা দেখি আছে বৰ্তমান চাওক আগতে মৰাণ ওলাম বুলি এইটো ৰাস্তা গৈছিলোঁ কিন্তু আধা ৰাস্তাত মানে বহুত বেয়া আছিলে এতিয়া নিশ্চয় ভাল কৰিব পাৰে ৰাস্তাটো এতিয়া তিনিআলি ক্ৰছ কৰি আহিলোঁ ইয়াতে বহুতো বাছ লাইন ধৰি আছে বৰ্তমান এইবোৰ প্ৰাইভেট বাছবোৰ যিবোৰ ভাড়া কৰা যিবোৰ গাড়ী ইয়াতে বৰ্তমান লাইনত লাগি আছে এখন উইংগাৰ অলৰেডি যাবলৈ ৰেডি হৈছে চাগে ক'ত যাব এখন ডিব্ৰুগড় যাব এইখন উইংগাৰ ডিব্ৰুগড় যাব দাদা ডিব্ৰুগড় যাব বঢ়িয়া This is নাহৰকটীয়া টাউন সঁচাকৈ বহুত ডাঙৰ চহৰখন ভাল লাগে কিবা এটা ৱাও ধুনীয়া এটা মন্দিৰ দেখিছোঁ চাওকচোন চাওক আজি মই প্ৰথম দেখিছোঁ এই মন্দিৰ নতুনকৈ বনাইছে চাগে নিশ্চয় কি মন্দিৰ হ'ব এতিয়া গম পোৱা নাই নতুনকৈ অপেনিং কৰিছে চাগে নিশ্চয় এই মন্দিৰ দেখি আছে বহুতো ফাৰ্ণিচাৰ দোকান লগতে হাৰ্ডৱেৰ দোকানো আছে আৰু আগুৱাই গৈ আছোঁ আৰু এখন চাইকেল দোকান দেখিছোঁ BS আৰু হাৰকুলেছ কোম্পানীৰ চাইকেল পাব এটা চাওক এয়া ধুনীয়া চাইকেল চলাব লাগে সঁচাকৈ হাৰ্ডৰ কাৰণে বহুত ভাল বুলি কয় ৱাও পুৰা বাইক দৌৰাইছে দেই হওক আপোনালোকে নাহৰকটীয়া চহৰখন চাওক মই দেখুৱাই গৈ আছোঁ এতিয়া এইটো ৰাস্তা আমোলাপট্টি পথ লাইট ৰাস্তা আৰু আহক গৈ আছোঁ এতিয়া ভাল লাগে কিবা এটা সঁচাকৈ মানুহ যেতিয়া বহুত বিজি হৈ যায় চহৰখনৰ যোনটো ফিলিংছ সেই চহৰখনৰ ফিলিংছটো নাপায় মানে অনবৰত গাড়ী অহা যোৱা কৰি থাকে কিন্তু চাৰে কাষটো চাবলৈ সময় নাপায় মানুহৰ তো অলপমান চালে সঁচাকৈ ভাল লাগিব চাব লাগে বহুতো ইয়াতে দোকান বজাৰবোৰ আছে বহুত ধুনীয়াকৈ নাহৰকটীয়া বুক হাউচ চাওক এইখন এখন বিদ্যালয় পাইছোঁ মানে এখন স্কুল পাইছোঁ মাধ্যমিক বিদ্যালয় লিখা আছে আৰু নামটো স্কুলখনৰ নামটো কি গম পোৱা নগ'লে ঢাকি থোৱা আছে এখন মানে কিবা এটা বনাই থোৱা আছে গেট এখন বনাই থোৱা আছে ধৰিব পৰা নাই মানে স্কুলখনৰ নাম কি অলপমান আগুৱাই যাওঁ বাৰু নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় চাওক এইখনে আছে আপোনাৰ নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আপোনালোকে দেখি আছে আৰু ভিতৰলৈ নাযাওঁ বাৰু আৰু ওপৰলৈ কৈ থাকোঁ এতিয়া বৰ্তমান চাওক পুৰা একদম ছাদ হাউচ পুৰা লাইনত লাগি আছে চাওক আৰু আপোনালোকে নিশ্চয় গম পায় আপোনালোকে ল'ৰা ছোৱালী এয়া আপোনাৰ কি ক'ম আৰু মইতো খাই পোৱা নাই বাৰু ছাদ হাউচ বুলি কয় খাইছোঁ মানে ইমানো মানে ভাল নাপাওঁ আপোনালোকে নিশ্চয় ভাল পাব পাৰে চাওক ইয়াতে তেনেকৈ ছাদ হাউচ পুৰা লাইনত লাগি আছে স্কুলখনৰ মানে আপোনাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ ফ্ৰণ্টতে লাগি আছে বহুতো লাইন লাগি আছে বৰ্তমান আৰু এইফালে খাৰুমণি বহুতো কাপোৰৰ বজাৰ এটা লাইন আপোনাৰ দোকান আছে ইয়াতে এইবোৰ আচলতে ডেইলি বহে এইবোৰ ডেইলি বজাৰ হয় আচলতে ইয়াত এখন নাহৰকটীয়া টাউন প্ৰাথমিক আৰু কি লিখা আছে এখন চৰকাৰী মজলীয়া বিদ্যালয় হয় আপোনালোকে দেখি আছে ফ্ৰণ্টত চাওক এই ইয়াত বেল
বেল্ট গান্ধী বজাৰ ৱাও এইটো ৰাস্তা আপোনাৰ গান্ধী বজাৰ ওলাই গাড়ী আহি আছে অলপমান ৰখি দিওঁ পথ আছে বৰ্তমান বাইক আৰু এফালে গ'লে আপোনাৰ গান্ধী বজাৰ ওলাব তাত লিখা আছিলে মই এতিয়া বৰ্তমান দেখিলোঁ সেইটো দেখি আছে চাইনবোৰ্ডটোত তাত লিখা আছিলে নিগম বুলি কয় ঠাই এফালে ওলাব নিগম ঠাইখন সঁচাকৈ আপোনালোকে গাড়ীত বহুত অহা যোৱা কৰি আছে চাগে নাহৰকটীয়াৰ এইটো ৰাস্তাৰে আপোনালোকে বহুত অহা যোৱা কৰিছে চাগে নিশ্চয় মানে যোনে কৈছে তেওঁলোকক কৈছোঁ আৰু কিন্তু আপোনালোকে যদি খোজকাঢ়ি অলপমান নাহৰকটীয়া চহৰখনত যদি খোজকাঢ়ি আপোনালোকে যদি যায় বা অলপমান ফুৰে সঁচাকৈ আপোনালোকে ভাল পাব কথাটো আপোনালোকে ভালকৈ বুজাব পৰা নাই অলপ হ'লেও আপোনালোকে নিশ্চয় বুজি পাইছে বলক এতিয়া আগত ৰেল গেট পাইছোঁ আৰু নিশ্চয় লেফ্ট ছাইডে আপোনাৰ এই ৰেল গেট দেখি আছে এই ৰেল গেটৰ কিনাৰতে ৰাস্তা এইখন দেখিছে ট্ৰেভেলাৰখন সোমাইছে দেখিছে আপোনালোকে এইখন ট্ৰেভেলাৰ এইফালে আপোনাৰ ৰাস্তা এটা গৈছে এইটো ৰাস্তা আপোনাৰ নিশ্চয় নাহৰকটীয়া ৰেলৱে ষ্টেচন ওলাব পাৰে মই অনুমান কৰিছোঁ দেখুৱাম বাৰু নিশ্চয় নাহৰকটীয়া ৰেলৱে ষ্টেচনখনো দেখুৱাম আপোনালোকক বৰ্তমান যিখিনি চহৰ যিখিনি এৰিয়া তাৰমানে সেইখিনি এৰিয়া আপোনালোকক দেখুৱাই গৈ আছোঁ বৰ্তমান ৱাও এতিয়া ৰেল গেট আহি পালোঁ সাৱধান হ'ব লাগিব কোন মূৰত ট্ৰেইন আহি যাব পাৰে কোনো ঠিকনা নাই তাৰমানে ৰেল গেট আহি পালোঁ আপোনালোকে দেখি আছে এইটো ৰাস্তা অলপমান আগুৱাই গৈ দিছোঁ বাৰু হাই কৈ দিয়া অলপমান এইফালে ভিডিঅ'টোত হাই ঘৰ তোমালোকৰ ইয়াতে নেকি ঘৰ ইয়াতে নেকি তোমাৰ অলপ আগত আছে স্কুল ছুটি হ'ল বঢ়িয়া তো পাপা মই পষ্টটো কৰি লওঁ বৰ্তমান এতিয়া অলপমান পাপা ৰখিবলৈ কৈছিলে অলপমান ৰখি দিয়াৰ কাৰণে ভিডিঅ'টো কাট হৈ গৈছিলে তো বলক এতিয়া আগুৱাই গৈ আছোঁ নাহৰকটীয়া টাউনখন আচলতে সৰু সুৰা টাউন নহয় দেই কিন্তু বহুত ডাঙৰ টাউন হয় আপোনালোকে নিশ্চয় আহি এবাৰ ট্ৰাই কৰি চাব সঁচাকৈ ভাল লাগিব বহুতো ইয়াত দোকান বজাৰ আছে আৰু আপোনালোকে নিশ্চয় দেখি আছে বৰ্তমান চাওক সঁচাকৈ ভাল লাগিছে খোজকাঢ়ি কিবা এটা ভাল লাগিছে মই নিজে আগতে নাহৰকটীয়া টাউন বুলি ক'লে মই বিশেষকৈ আৰু মই নৰখোৱে তাৰমানে বাইকত বা কেতিয়াবা গাড়ী অহা যোৱা কৰোঁ এইটো ৰাস্তাৰে ইয়াত ৰখাই নহয় বিশেষকৈ বা অলপমান খোজকাঢ়িছোঁ বুলি এনেকুৱাও নহয় অনবৰত তাৰমানে গাড়ী বা বাইকত অহা যোৱা হয় কিন্তু একদিনো মানে খোজকাঢ়ি এইটো মানে ফিলিংছটো পোৱা নাছিলোঁ তো আজি প্ৰথম মই পাইছোঁ নিজেও ভাল লাগিছে সঁচাকৈ তো খোজকাঢ়ি সঁচাকৈ ভাল লাগিছে টাউনখনত আপোনালোকে এদিন নিশ্চয় গাড়ীটো লৈ আহিব ক'ৰবাত ৰখাব ধুনীয়াকৈ আৰু অলপমান খোজকাঢ়ি লৈ আপোনালোকে ফুৰি চাব সঁচাকৈ ভাল লাগিব ৱাও খোজকাঢ়িলে আপোনালোকৰ স্বাস্থ্যৰ কাৰণেও ভাল লগতে আপোনাৰ ফুৰাও হৈ যাব সঁচাকৈ ভাল লাগিব শোভা ভোজনালয় আপোনালোকে ভিডিঅ'টোৰ যোনটো লেংথ সেই মানে দীঘল যোনটো মানে ভিডিঅ'টোৰ যোনটো দীঘল সেই দীঘলটোতে আপোনালোকে নিশ্চয় গম পাই যাব যে চহৰখন কিমান ডাঙৰ কাৰণ চাওক মই ক'তো ৰখা নাই পূৰা ভিডিঅ' কৰি গৈ আছোঁ আৰু ক'ৰবাত ৰখিছোঁ যদি পাপা অলপমান সময়ৰ কাৰণে ৰখাইছিলে কিবা কথাৰ কাৰণে তো আপোনালোকে নিশ্চয় ৰিয়েল মানে ফিলিংছটো গম পাই যাব মানে খোজকাঢ়িলে কিমান সময় লাগে মানে নাহৰকটীয়া যোনখন চহৰ খোজকাঢ়ি ফুৰিলে কিমান সময় লাগে আপোনালোকে এই ভিডিঅ'টোতে গম পাই যাব
অলপমান মই স্পীডত অলপমান আগবাঢ়িছোঁ বাৰু ভাবি আপোনালোকে ভিডিঅ'টোত গম নাপাব কিমান মই স্পীডত খোজকাঢ়িছোঁ আপোনালোকে সদায় স্মুথকৈ মানে অলপ মিহি অলপ স্মুথকৈ ভিডিঅ'টো দিবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান আৰু চেকিনেছ অলপমান আহিব পাৰে এইটো আপোনালোকে সেইখিনি চেক্ৰিফাইচ কৰি ল'ব চেক্ৰিফাইচ মানে কি আৰু এইখিনি বাদ দি দিব আৰু অলপ এতিয়া আগবাঢ়ি গৈ আছোঁ মই এষাৰ কথাই ক'ম খোজকাঢ়ি ফুৰা যোনটো ফিলিংছ আপোনালোকে বাইক লৈ বা গাড়ী লৈ আপোনালোকে যদি আহে ফুৰিবলৈ চহৰত সেইটো ফিলিংছ কেতিয়াও নাপাব খোজকাঢ়ি আহিলে আপোনালোকে চহৰখনৰ ফিলিংছটো পাব আজিকালি বহুতো গাড়ীও হৈ গ'ল গাড়ী কিনা মানুহৰ চখ বহুত চখটো বাঢ়ি গৈছে বাৰু কিটো ক'ম আৰু খোজকাঢ়িব লাগে সঁচাকৈ এতিয়া নামৰূপ যোৱা ৰাস্তা আমি বিশেষকৈ মই পাই গ'লোঁ এতিয়া নামৰূপ যোৱা ৰাস্তা ইয়াত চাইনবোৰ্ড দেখিবই আপোনালোকে অলপমান আগুৱাই মই এতিয়া গৈ আছোঁ অলপ আগুৱাই গ'লে দেখিব আপোনালোকে সেইখন চাইনবোৰ্ড দেখি আছে আপোনালোকে নিশ্চয় এতিয়া নামৰূপ ওলোৱা ৰাস্তা পাই গ'লোঁ দৌৰি দিয়াই ভাল আছে কাৰণ গাড়ী কোন মুহূৰ্তত মানে স্পীডত আহি যাব কোনো গম নাপাম তাৰমানে ওপৰলৈ চাওঁতে তলফাল চাব থাকিয়ে গৈছিলে শিলগুটি ঢেৰ আছে ৰাস্তাত আৰু পানীও হৈ গৈছে কাৰণ নেৰানেপেৰা কৰি বৰষুণ দিয়ে আছিলে কিবাকৈ আজি ৰ'দটো ওলাইছে তো সেইটো ভগৱানৰ আশীৰ্বাদ বুলি ক'ব লাগিব মোৰ কাৰণে কাৰণ চাওক ওলাই আহিবই পৰা নাছিলোঁ তো আজি মই ওলাই আহিছোঁ কাৰণ ৰ'দ চাওক কি ধুনীয়াকৈ ওলাইছে এতিয়া সঁচাকৈ ভাল লাগিছে ৰ'দটো ওলোৱাৰ কাৰণে এতিয়া বলকচোন সেই মন্দিৰ আপোনালোকে দেখি আছে মন্দিৰলৈ গৈ আছোঁ আপোনালোকে এইটো ৰাস্তা দেখি আছে এইটো ৰাস্তা মই আহি পোৱা নাই ক'ত ওলাইছে গম নাপাওঁ কিন্তু আগবাঢ়ি গৈ আছোঁ এয়া আচলতে নাহৰকটীয়া টাউনৰ ৰাস্তা হয় কিন্তু এইটো ৰাস্তা ক'ত ওলাইছে গম নাপাওঁ আগবাঢ়ি গৈ আছোঁ বৰ্তমান এতিয়া মছজিদ পাইছোঁ নাহৰকটীয়া মছজিদ পাইছোঁ চাগে ইয়াত মিনাৰ এটা বনাই থোৱা আছে নিশ্চয় নাহৰকটীয়া মছজিদ হ'ব পাৰে ইয়াত লিখা আছে বাৰু চাই দিম বাৰু মই এতিয়া জামা মছজিদ নাহৰকটীয়া ঠিক কৈছিলোঁ মই এতিয়া নাহৰকটীয়া জামা মছজিদৰ ওচৰত আহি পাইছোঁ ষ্টাব্লিছ হৈছে চাওক 1898 চনত ষ্টাব্লিছ হৈছিল চাওক কিমান পুৰণা হ'ব পাৰে নাহৰকটীয়া জামা মছজিদ ব্লক আগবাঢ়ি গৈ আছোঁ আৰু চাওক ৰাস্তাটো টাৰ্ণিং লৈছে এইটো ৰাস্তা ক'ত ওলাই গম নাপাওঁ নিশ্চয় এজন মানুহক সুধি ল'ব লাগিব ক'ত ওলাইছে ৰাস্তাটো কাৰণ চিনাকি হৈ ল'লেতো বহুত ভাল নিজে নগ'লেও মানে চিনাকি হৈ ল'লেতো বেছি ভাল হয় আৰু আগত মন্দিৰ দেখি আছে কি মন্দিৰ হ'ব পাৰে আচ্ছা হনুমান মন্দিৰ হয় চাওক বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে ওপৰৰ যোনটো টপ ছাইডটো মানে বনাই আছে বৰ্তমান মন্দিৰটো বিশেষকৈ তো হেল্ল' ফ্ৰেণ্ডছ ফাইনেলি ঠাইখনৰ নাম গম পালোঁ আপোনালোকে এইটো ৰাস্তা দেখি আছে যে এই টাৰ্ণিং ৰাস্তাটো তো আপোনাৰ নদীখন কিনাৰেদি ৰাস্তাটো গৈছে আৰু নদীখন হৈছে আপোনাৰ বৈদেশিক নৈ আৰু ঠাইখনৰ নাম হৈছে আপোনাৰ জাগুন গাঁও ওলাব আৰু এইফালে আকৌ অলপমান আগুৱাই গ'লে ডেইলি বজাৰখনো পায় তো অলপমান আগুৱাই গ'লে আপোনালোকে জাগুন গাঁওখন পাই যাব আৰু লগতে আপুনি দেখিছে এয়া হৈছে আপোনাৰ হনুমান মন্দিৰ হেল্ল' ফ্ৰেণ্ডছ মই এতিয়া আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ নাহৰকটীয়া ৰেলৱে ষ্টেচন তেনেহ'লে বলক হেল্ল' ফ্ৰেণ্ডছ এতিয়া মই আহি পাইছোঁ নাহৰকটীয়া ৰেলৱে ষ্টেচন আপোনালোকে দেখি আছে পিছফালে এয়া হৈছে আপোনাৰ
ৰেলৱে ষ্টেচন নাহৰকটীয়া আৰু আপোনালোকে দেখি আছে এটা দৰ্জা আপোনালোকে সেয়া এইটো এফালে সোমাই গ'লে প্লেটফৰ্ম আপোনালোকে পাই যাব এতিয়া বলক এইটো ৰাস্তা এতিয়া গৈ থাকোঁ আপোনালোকে চাই থাকিব এতিয়া মই দেখুৱাই গৈ আছোঁ তো হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে চাই থাকক মই এতিয়া বৰ্তমান দেখুৱাই গৈ আছোঁ এতিয়া আহক এয়া হৈছে আপোনাৰ নাহৰকটীয়া ৰেলৱে ষ্টেচন আৰু ৰাইট চাইডে এটা ৰাস্তা এফালে গৈছে আৰু এইটো ৰাস্তা আপোনাৰ টিকেট আপোনাৰ ইয়াতে বুকিং কৰিব পাৰিব ইয়াতে টিকেট কাটিব পাৰিব এইফালে কাউণ্টাৰ আছে তিনিটাকৈ কাউণ্টাৰ আছে আপোনালোকে দেখি আছে অলপমান আগুৱাই দেখুৱাই দিছোঁ বৰ্তমান আপোনালোকক বৰ্তমান ক্ল'জ হৈ আছে এয়া হৈছে আপোনাৰ টিকেট কাউণ্টাৰ ফ্ৰেণ্ডছ এইফালে বৰ্তমান টিকেট কটা আৰম্ভ তেওঁলোকে কৰি দিলে অনুগ্ৰহ কৰি শাৰী পাতি টিকট ল'ব ৱাও নাইচ আহক এতিয়া প্লেটফৰ্ম ফালে আগবাঢ়ি গৈ থাকোঁ আৰু এইফালে অফিচ আছে ৰেলৱে অফিচ और এইফালে এনকোয়ারি কৰা অফিস আছে पोस्टर्स करने के लिए आप लोग यहाँ आ सकते हैं অলপমান হিন্দি মিক্স হৈ গৈছে তো এয়া হৈছে নাহৰকটীয়া ৰেলৱে ষ্টেচন তো বহুতো পেছেঞ্জাৰ ইয়াতে ৰখি আছে ট্ৰেইনৰ কাৰণে দাদা ক'ত যাব কলে গৈ আছে এতিয়া ভোজো সোণাৰী ভোজো অ'কে দাদা ভোজো যাব বুলি ক'লে ভোজো ৰেলৱে ষ্টেচন ৱাও অ' বা এটা আচলতে কি কয় অভাৰ ব্ৰিজ বুলি কয় নেকি এনেকুৱাবোৰ কি বুলি কয় অভাৰ ব্ৰিজ ফ্লাইঅভাৰ কয় চাওক এয়া হৈছে ৰেলৱে ষ্টেচন নাহৰকটীয়া আৰু ইয়াত দুটাকৈ প্লেটফৰ্ম আছে এইটো 1 নম্বৰ প্লেটফৰ্ম আৰু এইটো হৈছে আপোনাৰ 2 নম্বৰ প্লেটফৰ্ম চাওক নাহৰকটীয়া প্লেটফৰ্ম আপোনাৰ কি কয় নাহৰকটীয়া ৰেলৱে ষ্টেচন সৰু হ'ব পাৰে কিন্তু সঁচাকৈ দেখিবলৈ ভাল লাগিছে তো ওপৰলৈ যাওঁ আহক এতিয়া আপোনালোকক এইটো ফ্লাইঅভাৰ বুলি কয় নে কি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন তো আপোনালোকক এটা ধুনীয়া ভিউ পইণ্ট আপোনালোকক দেখুৱাই আছোঁ আহক এতিয়া हेलो फ्रेंड्स तो आजिले भिडिओ इमाने आছিলে আৰু আপোনালোকে নিশ্চয় দেখিলে এই হৈছে আপোনাৰ নাহৰকটীয়া ঠাইখন আপোনালোকে নিশ্চয় দেখিলে আৰু মই দেখাবলৈ চেষ্টা কৰিলো আপোনালোকক আৰু কেনেকুৱা হৈছে নিশ্চয় কমেন্ট কৰি জনাব আৰু নিশ্চয় লাইক কৰিব নাপাহৰিব আৰু যিমান পাৰে মোৰ চেনেলটো বিশেষকৈ শ্বেয়াৰ কৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰিব পাৰে কিন্তু বিশেষকৈ আপোনালোকে মোৰ যোনটো ইউটিউব চেনেল শ্বেয়াৰ কৰিব ভাল পালে নিশ্চয় কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ এনি ব্লগাৰ ইউটিউব চেনেলটো তো আপোনালোকে নিশ্চয় দেখিলে নাহৰকটীয়া ঠাইখন তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ সো টিল দেন টেক কেয়াৰ এণ্ড বাই বাই তো এইফালে আছে পাপা এয়া চাওক পাপা সদায় মোৰ চাহটো হয় থিয় হৈ থাকে সঁচাকৈ পাপাক এৰিব নোৱাৰোঁ মই কাৰণ পাপা য'তে যাওঁ মানে ভিডিঅ' বনাবৰ কাৰণে পাপা লগত দিবই দিব আৰু য'তে নাযাওঁ লাগিলে লাডাখত যাওঁ লাডাখলৈকে পাপা আনকি মোক লৈ যাব তো সদায় মোৰ লগত চাহটো হয় থিয় দি আছে তো ভাল লাগে সঁচাকৈ তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ অ'কে বাই বাই